প্ৰথম স্থান লাভ কৰিম বুলি ভাবিছিলানে? প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলো। 95 মানৰ ওপৰত পাম বুলি ভাবিছিলো, তথাপিতো এতিয়া বহুতে ভাল লাগিছে প্ৰথম স্থান যে লাভ কৰিলো। কেনেধৰণে কাৰ সঁহাৰি পাইছিলা তোমাৰ এই শিক্ষাগত যিখিনি? মা, দেউতা, আচাৰ্য আৰু আটাই ওচৰ চুবুৰীয়া সকলোৱে সহায় কৰিছে। কিমান ঘণ্টাকৈ গৈছিলা? কিমান ঘন্টা মানে আদিতে স্কুল থাকিলে 6 ঘন্টা মান হয়, আৰু অৱশেষত মানে যেতিয়া টেষ্ট যোৱাৰ পিছত বন্ধ আছিল তেতিয়া 10-12 ঘন্টা মান দিনত। কিমান মান পাৰ্চেন্টেজ পাম বুলি আশা কৰিছিলা? 95-94 সেইখিনি আশা কৰিছিলো। কেনে ধৰণৰ অভাৱ পাইছিলা পঢ়ি থকাৰ সময়ত? হয়তো যিহেতু একেলগে পৰিয়ালটো ইমানো মানে আৰ্থিকভাৱে আৰ্থিকভাৱে সক্ষম নহয় যদিও মা দেউতাই যিখিনি পাৰে মই যি খোজো সেয়ে দিয়ে। পঢ়া শুনাৰ কিতাপৰ পৰা আদি কৰি একো অসুবিধা দিয়া নাই, আৰু সেনেকৈ পঢ়িছো। শিক্ষাগুৰুসকলে সদায় মোক সহায় কৰিছে। পাঠ্যক্ৰমৰ উপৰিও এজন ভাল ব্যক্তি হিচাপে নিজকে কেনেকৈ গঢ়িব পাৰি এই আটাইবোৰ ক্ষেত্ৰতে মোক শিক্ষা দিছে। মোকে নহয়, আটাইবোৰ ছাত্ৰ ছাত্ৰীকে। এইবাবে আজি তেওঁলোকক ধন্যবাদ জনাইছো। কোনকেইটা এনেকুৱা বিষয় আছিল নেকি যিটো বিষয়ত তুমি টান পাইছিলা পঢ়াৰ ক্ষেত্ৰত? মানে গোটেইকেইটা মোৰ বাবে সমানেই আছিল, গোটেইকেইটা সমান দৃষ্টিত চাইছিলো। এনেদৰে কি ক'বা তোমাৰ শিক্ষাগুৰুসকলক, লগতে অসমৰ যি উঠি অহা যি নেক্সট তোমাৰ পৰীক্ষা দিব তেওঁলোকক কি ক'বা? আটাইয়ে ভালদৰে অধ্যয়ন কৰক আৰু ভাল ফলাফল তেতিয়া নিশ্চিতভাৱে হ'ব।